নমস্কাৰ। জব হবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আহিবলগীয়া যিখিনি পৰীক্ষা আহি আছে অনাগত সময়ত সেইখিনিৰ কাৰণে আপোনালোকে নিশ্চয়কৈ ভালদৰে প্ৰিপাৰেচন কৰি আছে। আজি আমাৰ জব হবৰ এই ভিডিঅ'টোত আমি যি অসম চৰকাৰৰ স্বাস্থ্য সেৱা অৰ্থাৎ DHS ফালৰ পৰা যি নতুন চাকৰিৰ পোষ্ট ওলাইছে 191টা তাৰ ওপৰত কথা পাতিবলৈ সেই ভিডিঅ' আপোনালোকে সেই পোষ্ট কেইটাৰ কাৰণে কেনেধৰণে এপ্লাই কৰিব, প্ৰচেছ কি হ'ব, এজ লিমিট কি হ'ব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, সেই গোটেই কথাখিনি ডিটেইলছ কথা পাতিবৰ কাৰণে আমি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পাব, আপোনালোকৰ কাৰণে লাভজনক হ'ব আৰু এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকে কেনেধৰণে পোষ্ট কেইটাত এপ্লাই কৰিব সেই বিষয়ে নিশ্চয়কৈ জানিব পাৰিব। তো অসম চৰকাৰে অলপতে স্বাস্থ্য সেৱা বিভাগৰ কাৰণে গ্ৰেড 3 নন টেকনিকেল পোষ্ট 191টা ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট দিছে। এই পোষ্ট কেইটা কাৰিকৰী পদ নহয়, নন টেকনিকেল পোষ্ট হয়, গ্ৰেড 3 অৰ্থাৎ তৃতীয় বৰ্গৰ হয়। ইয়াত তিনি প্ৰকাৰৰ পোষ্ট থাকিব। প্ৰথম থাকিব হেল্থ এডুকেটৰ, তাৰপিছত থাকিব জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট অথবা LDA, আৰু তৃতীয় প্ৰকাৰ হ'ব বেছিক হেল্থ ৱৰ্কাৰ অৰ্থাৎ BHW, যাক আমি জানো সাধাৰণতে। আৰু অনলাইন এপ্লিকেশ্যন আজিৰ পৰা অৰ্থাৎ 12 ছেপ্টেম্বৰৰ পৰা অনলাইন এপ্লিকেশ্যন আপোনালোকে কৰিব পাৰিব আৰু 21 ছেপ্টেম্বৰ হৈছে লাষ্ট ডেট। কিন্তু আপোনালোকে লাষ্ট ডেটলৈকে ৰৈ থাকিব নালাগে। অহা 4-5 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিয়ক, কাৰণ সময় একদম কম আৰু লাষ্টৰ ফাললৈকে একদম ৰখি থাকিব নালাগে। যিহেতু পোষ্ট ভালেখিনি আছে, সোনকালে আপোনালোকে এপ্লাই কৰি দিয়ক। কাইলৈ পৰহি আপোনালোকে এপ্লাই কৰি দিয়ক, কাৰণ আৰু এই পোষ্ট কেইটাত এপ্লাই কৰাৰ প্ৰচেছটো ইমানো একো টান নহ'ব। আপোনালোকে একদম সহজতে এপ্লাই কৰিব পাৰিব। পৰহিলে চানডে আছে, চানডে আপোনালোকে ধুনীয়াকৈ পোষ্ট কেইটাত এপ্লাই কৰি দিয়ক। এতিয়া আমি এই পোষ্ট কেইটাৰ ডিটেইলছ কথা পাতিম। এই পোষ্ট কেইটাত কি পোষ্ট হয়, কেইটাকৈ পোষ্ট আছে, সেই গোটেইখিনি কথা আমি কথা পাতিম। প্ৰথম পোষ্টটো হৈছে হেল্থ এডুকেটৰ। ইয়াতে আপোনালোকে দেখিছে টোটেল পোষ্ট আছে 78 আৰু ইয়াৰে জেনেৰেলৰ কাৰণে 40 আছে, SCৰ কাৰণে 5, ST প্লেইনৰ কাৰণে 8, ST হিলছৰ কাৰণে 4, OBC বা MOBCৰ কাৰণে আছে 20 আৰু যিখিনি টি ট্ৰাইবছ বা আদিবাসীৰ কাৰণে থাকে তেখেতসকলৰ কাৰণে আছে 1। ইয়াৰ লগতে যিখিনি বিশেষভাৱে সক্ষম লোক আছে তেখেতসকলৰ কাৰণেও পোষ্ট ৰিজাৰ্ভ আছে। ইয়াৰ পিছত আহিলো জুনিয়ৰ এছিষ্টেণ্ট বা একাউণ্ট এছিষ্টেণ্ট বা LDA। ইয়াতে টোটেল পোষ্ট আছে 72 আৰু সেই হিচাপত ইয়াৰো ৰিজাৰ্ভেশ্যন আছে। জেনেৰেলৰ কাৰণে 36 আৰু বাকীখিনি এইখিনি পোষ্ট আপোনালোকে ৰিজাৰ্ভ দেখিবলৈ পাব। এইখিনি পোষ্ট ৰিজাৰ্ভ আছে। 3 নম্বৰত আছে বেছিক হেল্থ ৱৰ্কাৰ অৰ্থাৎ BHW। এই পোষ্টটো 3 নম্বৰত আছে। টোটেল পোষ্ট ইয়াৰে আছে 41টা। ইয়াৰে জেনেৰেলৰ কাৰণে আছে 21 আৰু বাকীখিনি আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। ইয়াৰে যিখিনি টি ট্ৰাইবছ বা আদিবাসী কমিউনিটিৰ কাৰণে ইয়াত কোনো ধৰণৰ পোষ্ট নাই, মানে ৰিজাৰ্ভ পোষ্ট নাই কোনো ধৰণৰ। বাকী অপেন পোষ্টখিনি আছে, কিন্তু ৰিজাৰ্ভ পোষ্ট কোনো ধৰণৰ ৰখা হোৱা নাই। ইয়াৰ লগতে যিখিনি আমাৰ গভমেণ্টৰ ৰুলছ আছে মহিলাৰ ক্ষেত্ৰত, সংৰক্ষণৰ ক্ষেত্ৰত, সেইমতে বাকী মহিলাৰ ক্ষেত্ৰতো সংৰক্ষণখিনি হ'ব। ইয়াতে এই বস্তুটো লিখা আছে। এইখিনি গভমেণ্টৰ চৰকাৰৰ যি আদেশ বা নিয়ম অনুযায়ী এই বস্তুখিনি হ'ব। এতিয়া আহিলো এই পোষ্ট কেইটাৰ দৰমহা কেনেধৰণৰ হ'ব আৰু ইয়াৰ কাৰণে প্ৰয়োজনীয় এপ্লাই কৰিবৰ কাৰণে প্ৰয়োজনীয় কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা কি হ'ব। ইয়াৰে প্ৰথম পোষ্টটো আমি ক'লো যে হেল্থ এডুকেটৰ। আচলতে গোটেই যি তিনিটা পোষ্টে আছে, এই তিনিটা হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট বা একাউণ্ট এছিষ্টেণ্ট বা LDA আৰু বেছিক হেল্থ ৱৰ্কাৰ, এই তিনিটাৰে কাৰণে যিটো কোৱালিফিকেশ্যন এইটো একেই হয়। ইয়াৰ প্ৰথমতে আপোনালোকক কি লাগিব, গ্ৰেজুৱেট হ'ব লাগিব আপোনালোকে যিকোনো ডিচিপ্লিনৰ পৰা, অৰ্থাৎ ছায়েন্স, কমাৰ্চ, আৰ্টছ, যিকোনো মেজৰ আছে নাই একো কথা নাই। আপোনালোকে জাষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব, আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আপোনালোক, এইটো প্ৰথম। আৰু দ্বিতীয়তে আপোনালোকৰ 6 মাহৰ এখন ডিপ্ল'মা চাৰ্টিফিকেট লাগিব কম্পিউটাৰ এপ্লিকেশ্যনৰ ওপৰত, তিনিটা পোষ্টৰ কাৰণে। অৰ্থাৎ কোৱালিফিকেশ্যনটো আমি গম পালো, তিনিটাৰ কাৰণে কমন কোৱালিফিকেশ্যন। ফাৰ্ষ্ট কথা আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব। দ্বিতীয় কথা আপোনালোকৰ 6 মান্থছৰ এখন কম্পিউটাৰ এপ্লিকেশ্যন চাৰ্টিফিকেট বা ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মাৰ চাৰ্টিফিকেট এখন থাকিব লাগিব। এতিয়া আহিলো পে স্কেল। পে স্কেল এই তিনিটা পোষ্টৰ কাৰণে কোৱালিফিকেশ্যনৰ নিচিনা ইয়াৰ পে স্কেলো একেই হয়। ইয়াৰ পে স্কেলত প্ৰথম আপোনাৰ লিখিছে 14,000ৰ পৰা ষ্টাৰ্ট হৈ 70,000লৈকে
পে স্কেল আছে, খুব ভাল পে স্কেল 14,000 ষ্টাৰ্ট হ'ব 70,000 লৈকে আছে। আৰু কিন্তু গ্ৰেড পেটো ইয়াৰে বেলেগ হ'ব। হেল্থ এডুকেটৰৰ ক্ষেত্ৰত সৰ্বাধিক গ্ৰেড পে আছে 7,600। জুনিয়ৰ এছিষ্টেণ্ট বা একাউণ্ট এছিষ্টেণ্ট বা LDA তেওঁলোকৰ কাৰণে অলপ কম গ্ৰেড পে আছে 6,200। আৰু বেছিক হেল্থ ৱৰ্কাৰৰ কাৰণে তাতকৈ অলপ কম গ্ৰেড পে আছে 5,600। যিখিনিয়ে পৰীক্ষা দিব ইয়াৰে হেল্থ এডুকেটৰখিনিয়ে অলপ গ্ৰেড পেৰ ক্ষেত্ৰত আগত থাকিব, তাৰপিছত জুনিয়ৰ এছিষ্টেণ্টখিনি থাকিব, তাৰপিছত বেছিক হেল্থ এডুকেটৰখিনি থাকিব। বাকীখিনিৰ ফালৰ পৰা পে স্কেলৰ হওক বা এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ পৰা বা গোটেইখিনি একেই হয়। এতিয়া আহিলো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি হ'ব। তো প্ৰথম কথাটো ইয়াত আছে, আপোনালোকে আমাৰ বেছিক যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব বা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব। যদি কোনোবা কৰা নাই এতিয়া কৰি লওক। আৰু দ্বিতীয়তে আপোনালোকে যদি কোনো চৰকাৰী চাকৰি কৰি আছে এই সময়ত, তেতিয়াহ'লে আপোনালোকে সেই চাকৰিটোৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ বা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আপোনালোকক এখন NOC দিব লাগিব, অৰ্থাৎ ন' অবজেকশ্যন চাৰ্টিফিকেট, যে আপোনালোকে এই চাকৰিটোত এপ্লাই কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ কোনো ধৰণৰ আপত্তি নাই। সেই কথাটো লিখি এখন ন' অবজেকশ্যন চাৰ্টিফিকেট দিব লাগিব আৰু সেইখন আপোনালোকে ছাবমিট কৰিব লাগিব। ইয়াৰ লগতে যিসকল বিশেষভাৱে সক্ষম লোকে ইয়াত এপ্লাই কৰিম বুলি ভাবিছে, অৰ্থাৎ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজিবিলিটি, তেখেতসকলৰ কাৰণে এখন বিভাগীয় তেখেতসকলৰ যি কৰ্তৃপক্ষ থাকিব তেখেতসকলৰ ফালৰ পৰা এখন চাৰ্টিফিকেট থাকেই তেখেতসকলৰ, সেই চাৰ্টিফিকেটখন আপোনালোকে জমা দিব লাগিব, ছাবমিট কৰিব লাগিব। ইয়াৰ লগতে যিসকলে ৰিজাৰ্ভেশ্যনত এপ্লাই কৰিম বুলি ভাবিছে, SC ST প্লেইন ST হিলছ OBC হওক বা ট্ৰাইবছ আদিবাসী কমিউনিটি বা যিকোনো ধৰণৰ আপোনালোকে যিখিনি ৰিজাৰ্ভেশ্যন আপোনালোকক প্ৰয়োজন, আপোনালোকে ভাবিছে এপ্লাই কৰিম বুলি, তেখেতসকলৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এখন চাৰ্টিফিকেট, যিখন চাৰ্টিফিকেট থাকে সেই চাৰ্টিফিকেটখন ছাবমিট কৰিব লাগিব। আৰু যিটো এজ লিমিট হয়, আমি এজ লিমিটৰ কথা পাতিম। এজ লিমিটত কেৱল আপোনালোকে এজ লিমিটত বহুতে কেতিয়াবা ভুল কৰে যে এজ লিমিটটো কেতিয়া কাউণ্ট হ'ব। আপোনালোকে নাভাবিব যে 12 তাৰিখ আজিৰ পৰা এপ্লাই হৈছে আজিৰ পৰা কৰিব নেকি, নহয়। এইটো বছৰৰ অৰ্থাৎ 1 জানুৱাৰীৰ পৰা ওপৰত ভিত্তি কৰি গোটেইখিনি বস্তু আপোনালোকৰ বয়সটো কাউণ্ট কৰা হ'ব। যে এই ডেটটোহে ধৰি লোৱা হ'ব 1 জানুৱাৰী 2025। আজিৰ ডেটটো বা আগৰ ডেট বেলেগ ডেট এইবিলাক নহয়। আৰু এতিয়া আমি চাওঁ আমাৰ যে বয়সৰ সময়সীমানো কেনেকুৱা। এতিয়া গোটেইকেইটা যিকেইটা আছে আনৰিজাৰ্ভ হওক, OBC SC ST বা যিখিনি PWBD কেণ্ডিডেট আছে, সকলোৰে কাৰণে যিটো মিনিমাম এজ অৰ্থাৎ ন্যূনতম বয়স সেইটো সকলোৰে কাৰণে 18 বছৰ হয়, 18 ইয়াৰ্ছ হয়। এইটো ছেম হয় চবৰ কাৰণে। বাকী আনৰিজাৰ্ভৰ ক্ষেত্ৰত মেক্সিমাম এজটো 40 হ'ব, OBC বা MOBCৰ কাৰণে 43 হ'ব, SC বা STৰ কাৰণে 45 হ'ব, আৰু PWBD কেণ্ডিডেটখিনিৰ কাৰণে মেক্সিমাম এজটো 50 হ'ব। এইখিনিত বাকী কেইটা পোষ্টক এটা এজ ৰিলেক্সেশ্যন দিয়া হৈছে। বাকী মিনিমাম এজটোত গোটেইখিনি একে হয়। আৰু এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ দিব নালাগে, অৰ্থাৎ আপোনালোকে কোনো টকা দিব নালাগে। নিজে ফৰ্ম ফিল আপ কৰিলে আপোনালোকে দিব নালাগে। যদি ক'ৰবাত বেলেগত কৰিছে গৈ পেলাই তেতিয়া তাত দিয়াটো বেলেগ কথা। আৰু কিন্তু এপ্লিকেশ্যনৰ নামত আপোনালোকে এটকাও গভমেণ্টক দিব নালাগে। আৰু এতিয়া যিটো চিলেকশ্যন প্ৰচেছ ইয়াৰে হ'ব, চিলেকশ্যন প্ৰচেছ কি হ'ব, এইটো সোনকালে আমাৰ যিটো হেল্থ ছাৰ্ভিচৰ আছামৰ যিটো ৱেবছাইট আছে তাত আপোনালোকে পাই যাব যে কেনেধৰণে চিলেকশ্যন প্ৰচেছটো হ'ব। এইটো ৱেবছাইট হয়। আৰু ইয়াৰ লগতে আপোনালোকে এই যিটো ৱেবছাইট আছে ছেম ৱেবছাইট হয় www.dhs.assam.gov.in। এই ৱেবছাইটটোতে আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' আজি আপোনালোকে যাওক, আজিৰ পৰা যিহেতু ৱেবছাইটটো খুলি দিছে, গৈ আপোনালোকে সোনকালে এপ্লাই কৰক। আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো পালে আৰু আপোনালোকে সোনকালে এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰক। ইয়াৰ পিছত আমি এই পৰীক্ষাটোৰ কাৰণে যি অসম স্বাস্থ্য সেৱা বিভাগৰ কাৰণে পোষ্ট ওলাইছে, এইকেইটাৰ কাৰণে কি পঢ়িব লাগিব, কি পঢ়িব নালাগে বা চিলেবাছ কি কি হ'ব, তাৰ ওপৰত আমি এক ভিডিঅ' আনিম। তেতিয়ালৈকে আমাৰ জব হাব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।